খুব ভাল লাগিছে আজি বতৰো ফৰকাল আৰু নিজৰ ভোটটো নিজে যেতিয়া নিজকে দিছোঁ খুব মই আলফুলিত হৈছোঁ ভাল লাগিছে আৰু আপোনালোকৰ জৰিয়তে মই সমূহ বিহালীবাসী ৰাইজক শুভেচ্ছা জনাইছোঁ সকলোৱে দলে বলে ভোট দিবলৈ ওলাই আহক পৰাপক্ষত যদি 100% ৰাইজ ওলাই আহে এইটো গণতন্ত্ৰৰ কাৰণে ভাল কথা মই আপোনালোকৰ জৰিয়তে আমাৰ সমূহ কংগ্ৰেছ নেতৃবৃন্দক কৃতজ্ঞতা জনাইছোঁ আমাৰ বিহালী সমষ্টিৰ তত্ত্বাৱধায়ক হিচাপে আছিলে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ ডাঙৰীয়া তেখেতক মই ধন্যবাদ জনাইছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ জিলা সভাপতি ষ্টেট প্ৰেছিডেণ্ট ভূপেন বৰা ডাঙৰীয়া আমাৰ জিলা সভাপতি বুথৰ পৰা ধৰি প্ৰত্যেক পৰ্যায়ত সকলোকে মই ধন্যবাদ জনাইছোঁ সকলোৱে খুব ভাল ধৰণে দলটো আগবঢ়াই যোৱাত খুব ভাল ধৰণে পৰিচালনা কৰিছে ইলেকশ্যনটো প্ৰশাসনৰ সকলো বিষয়ববীয়াক মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ তিনিজন আৰু মোৰ বাদ দি যি প্ৰাৰ্থী আছে দিগন্ত ঘাটুৱাৰ ডাঙৰীয়া তেখেতক শুভেচ্ছা জনাইছোঁ অনন্ত গগৈ ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ আৰু লক্ষীকান্ত কুৰ্মী ডাঙৰীয়া তেখেতকো মই শুভেচ্ছা জনাইছোঁ যিমানখিনি কেন্দ্ৰ আছে যিমান দূৰ সম্ভৱ হয় আৰু সকলোকে এবাৰ দেখাই দিম তেওঁলোকে ৰাতিপুৱাৰ পৰা আমাৰ কাৰণে লাগি আছে হয় আমাৰ আচলতে ডিমনিটেশ্যনৰ কাৰণে হেৰি হৈছে যে আমাৰ এই দুটা পঞ্চায়ত বিশ্বনাথত পৰিছে কিন্তু আমাৰ কেন্দ্ৰ একেই থাকিব কিন্তু বিশ্বনাথ সমষ্টি পৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা